নমস্কাৰ, মই ৰীতা। আজি মোৰ লগত এগৰাকী বাইদেউ আছে বাইদেউৰ মুখেৰে আপোনালোকে সকলোখিনি গম পাব। বাইদেউ মোৰ লগত কেনেকৈ চিনাকি হ'ল আৰু কি কাৰণেনো মোৰ ওচৰলৈ মোক বিচাৰি বাইদেউ আহিলে, গোটেইখিনি তেখেতৰ মুখেৰে শুনিম। আৰু তেখেতৰ নামটো মোৰ সৈতে একে, তেখেতৰ পৰিচয়টো নিজে দিব। বাইদেউ এষাৰ কওকচোন। নমস্কাৰ, মোৰ নাম শ্ৰী ৰীতা কলিতা। মই থাকোঁ খাৰঘুলিত। মই মোবাইলত মানে তেওঁ ভিডিঅ'বিলাক চালোঁ তেখেতৰ, চাই পেলাই ভাল লাগিল। কণ্টেক্ট কৰিলোঁ। কণ্টেক্ট কৰাৰ পিছত তেওঁ মোক হেৰি কৰিলে, 7 চক্ৰ আৰু 13 ৰেটিং দিছিলে। 13 ৰেটিং দিলে। 13 ৰেটিং দি পেলাই তেখেতে হেৰি বুলি ক'লে, ঠিকেই মানে 7 চক্ৰ দিলে, 13 ভাল বুলিয়ে ক'লে। তাহাঁতৰ মোৰ থেৰাপিটো ল'বলৈ মন গ'ল, সেইকাৰণে আহিলোঁ। বহুত ভাল পাইছো। নিগেটিভটো বহুত দূৰ হৈছে। নিগেটিভটো পজিটিভে আহি থাকে এতিয়া। সেইটো ৰাতিপুৱা এবাৰ, দুপৰীয়া এবাৰ, ৰাতি এবাৰ মই লওঁৱে। 7 চক্ৰটো শুনি বহুত উপকৃত হৈছোঁ। হৈ পেলাই আপোনালোকেও আহিব পাৰে বা কণ্টেক্ট কৰি তেখেতৰ লগত যোগাযোগ কৰি পেলাইও আপোনালোকে উপকৃত হ'ব পাৰে। সেইটো ক'লোঁ। আৰু মই আহিলোঁ ইয়াতে ৰহাত আহি পেলাই এখেতৰ ঘৰত থাকি মই হিলিং ল'লোঁ, থেৰাপি কৰিলোঁ। কৰি পেলাই ক্ৰিষ্টেলো ল'লোঁ। লৈ পেলাই এতিয়া মানে যাব ওলাইছোঁ আৰু ৰাতিপুৱা। বাইদেউ ভাল লাগিলে, ইমান দূৰৰ পৰা আপুনি মোক বিচাৰি আহিলে। আৰু যিহেতু আপুনি 13 কাৰ্ড ৰিডিংটো ল'লে, আপোনাৰ সমস্যা হৈ আছিলে, তাৰ পৰা আপুনি উপকৃত হোৱাৰ কাৰণেহে আপুনি ভাবিলে যে মই ল'লে আৰু অকণ মই ভাল পাম। এক্সেছ বাৰ্ষ্টৰ থেৰাপিটো তেখেতে মোৰ হাতেৰে ল'বলৈ ইচ্ছা কৰিলে। আৰু তেখেত গুৱাহাটীত থাকে, দূৰ হয় অলপ। আগদিনাখনে আহিলে, আহি মোৰ তাত থাকি 2টাকৈ তেখেতে ছেশ্যন গ্ৰহণ কৰিলে এক্সেছ বাৰ্ষ্টৰ। আৰু আগন্তুক দিনকেইটাত তেখেতে আৰু সুন্দৰভাৱে আগুৱাই যাব পাৰিব। আৰু যিহেতু এতিয়া 7 চক্ৰৰ হিলিং মেডিটেশ্যনটো তেওঁৰ লগত সদায় থাকে আৰু কৰি পেলাই আৰু আগলৈ উপকৃত হ'বলৈ তেওঁ সক্ষম হ'ব। আৰু ইমান ধুনীয়াকৈ গোটেইখিনি মানে নিয়ম নীতি পালন কৰি তেওঁ উপকৃত হৈছোঁ বুলি আজি জনাইছে। মনত হৈ আনন্দিত হৈছোঁ। আপোনালোকেও যদি কিবা তেনেকে সমস্যাত ভুগি আছে, তাৰ এটলিষ্ট 13 কাৰ্ড ৰিডিং লৈ কিয় হৈ আছে গম পাই লৈ তাৰ গাইডেঞ্চ ল'লে আপোনালোকেও উপকৃত হ'ব বুলি আশা ৰাখিলোঁ। বাইদেউ, আপোনাক বহুত মৰম দিলোঁ। ধন্যবাদ মোৰ ওচৰত অহাৰ বাবে। থেংক ইউ। গড ব্লেছ ইউ। লাভ ইউ অল। বাই বাই।